নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁহি। আৰু আজি ভিডিঅ'টো হৈছে আমাৰ টিম হিউমেনিটি, যি সমগ্ৰ অসমতে বিয়পি আছে টিম হিউমেনিটি। আৰু সেই হিউমেনিটিৰ আজি 7ম বৰ্ষ আজি জন্মবাৰ্ষিক হয়। তাৰে আজি অনুষ্ঠানটো ইয়াত উদযাপন কৰিছে যোৰহাটৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰেক্ষাগৃহ, যোৰহাট জিলা পুথিভঁৰাল। আৰু ভিতৰত কাৰ্যসূচীখিনি আৰম্ভ হৈ আছে। আৰু কি কি কাৰ্যসূচী হৈ আছে আপোনালোকৰ আগত দেখাই থাকিম। এইফালে আজি নতুনকৈ এখন এম্বুলেঞ্চ আপোনাৰ শুভাৰম্ভ কৰিছে। এইফালে এখন এম্বুলেঞ্চ। এইফালে আমাৰ টিম হিউমেনিটিৰ পৰা সক্ৰিয় সদস্য আমাৰ দিব্যদা আছে। দিব্যদা কিবা এষাৰ কওক। টিম হিউমেনিটিৰ 7ম বৰ্ষপূৰ্তি ইতিমধ্যে টিম হিউমেনিটিয়ে 7টা বছৰ সম্পূৰ্ণ কৰিলে। আজি এই শুভ মুহূৰ্তত টিম হিউমেনিটিৰ অগ্ৰজনু সকলোলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ নিৰলস প্ৰচেষ্টাৰ বিনিময়ত আজি টিম হিউমেনিটিয়ে এটা সামাজিক অনুষ্ঠান হিচাপে অসমবাসীৰ বুকুত ঠাই পাবলৈ সক্ষম হৈছে। এই শুভ মুহূৰ্তত সকলোলৈকে শুভেচ্ছা, আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা প্ৰকাশ কৰিছোঁ টিম হিউমেনিটিৰ মঞ্চত অসমৰ বিশেষকৈ যুৱ প্ৰজন্মৰ সকলোৱে টিম হিউমেনিটিক এখন উমৈহতীয়া মঞ্চ হিচাপে সামাজিকভাৱে নিজকে আত্মপ্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, সামাজিক মানুহ হিচাপে জীয়াই থকাৰ ক্ষেত্ৰত টিম হিউমেনিটিক সকলোৱে যেন আদৰি। এইফালে চিত্ৰাংকন প্ৰতিযোগিতা হৈ গ'ল। কণ মাইনাহঁতৰ চিত্ৰাংকন প্ৰতিযোগিতা। ভণ্টি চিত্ৰাংকন হৈ গ'ল নেকি? হৈ গ'ল ন? মই অহা অকণমান দেৰি হ'ল। এজনী মাইনা আঁকি আছে। আঁকি আছে। বাইদেউ কোন স্কুলৰ তুমি? ধৰিয়া হাই ছেকেণ্ডেৰী। কোন ক্লাছৰ? 9? ইয়াত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে ন? ঠিক আছে, আঁকা তুমি। এফালে এয়া আঁকা তুমি কৰি থাকা। জাতীয় পতাকা এয়া কেনেকুৱা লাগিছে ইয়াত আহি? বাইদেউ কোন স্কুলৰ? দহোটীয়া ন? দহোটীয়া আমাৰ কেইবাজনো পাইছোঁ বাৰু। ধুনীয়াকৈ আঁকিছে। কোন স্কুলৰ ভণ্টি তুমি? হা? পৰ্বতীয়া। ঠিক আছে, কৰা। এইফালে ভিতৰত কিবা প্ৰগ্ৰাম আৰম্ভ হৈছে। আমাৰ 7ম বৰ্ষপূৰ্তিৰ 4ৰ্থ কাৰ্যসূচী হিচাপে অংগদান আৰু দেহদান কাৰ্যসূচী আমি গতিকে মই ভাবোঁ যে হিউমেনিটিৰ অনুষ্ঠানটোৱে আমাৰ অসমীয়া জাতি বা অসমত যিটো বৰ্তমান পৰিস্থিতি হৈছে, সেই পৰিস্থিতি দূৰ কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি গৈছে। বিশেষকৈ আমাক ব্লাডৰ চবৰে প্ৰয়োজন, ব্লাডৰ সম্পৰ্ক। গতিকে আমাৰ জীৱনত এতিয়া আজি যিটো অনুষ্ঠান পাতিছে বা আমাৰ যিটো মানে আৰ্ট কম্পিটিশ্যন, তাত আমাৰ বিষয়বস্তুটো লৈছে তেনেকৈ আমাৰ ৰক্তদানে মহান দান। গতিকে মই ভাবোঁ যে এই অনুষ্ঠানটোৰ যোগেদি আমাৰ মাজত যিখিনি আমাৰ প্ৰচলিত যিখিনি আছে, এটা এৱাৰনেছ কেম্পৰ নিচিনা হৈছে বা এৱাৰনেছ কেম্পই কৰা হৈছে। ইয়াৰ যোগেদি আমাৰ সমাজত সচেতন হওক সকলো লোক, আৰু এই বিষয়ত তেওঁলোকে আগবাঢ়ি আহক আৰু সহায় সহযোগিতা আগবাঢ়ক সকলোৱে। গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ যোগেদি আমি আমাৰ জীৱনত বিভিন্ন ধৰণৰ পদক্ষেপ ল'বলৈ আগবাঢ়ি যাব পাৰোঁ। ইয়াৰ বিষয়ে কিনো ক'ম, আজি টিম হিউমেনিটিৰ যি অনুষ্ঠান আছিলে, তাত বিভিন্ন ঠাইৰ পৰা আমাৰ যিখিনি সদস্য আছে সকলো আহি উপস্থিত হৈছেহি। কালিৰ পৰা এটা উৎসৱমুখৰ পৰিৱেশ হৈছে। আৰু টিম হিউমেনিটি আগন্তুক সময়ত এনেকুৱা ধৰণে আগবাঢ়ক যাতে প্ৰত্যেকৰে ঘৰে ঘৰে হওক, ব্লাড ডনেশ্যন কৰিবলৈ প্ৰত্যেক আগ্ৰহী হওক। আৰু মই ভাবিছোঁ আগন্তুক সময়খিনিত টিম হিউমেনিটিয়ে ৰক্তদান ক্ষেত্ৰখনৰ এক বৃহৎ পৰিসৰে বিশাল অগ্ৰগতি লাভ কৰিব। কাৰ্যসূচী ৰূপায়িত কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই শুভ মুহূৰ্তত আমি যোৰহাটৰ এজন জনপ্ৰিয় ব্যক্তি, সুচিকিৎসক, সাংস্কৃতিক কৰ্মী, আমাৰ সতী শ্ৰদ্ধাৰ ডাক্তৰ গোলাপচন্দ্ৰ ডেকা ডাঙৰীয়া, তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ। আজি তেখেতে আমাৰ অনুৰোধ উপেক্ষা নকৰি আমাৰ আহ্বানত আমাক সহযোগ কৰিবলৈ আহি ইয়াত উপস্থিত হৈছেহি। আমি তেখেতক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আমাৰ টিম হিউমেনিটিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়াক তেখেতক এখন গামোচাৰে আদৰণি সম্ভাষণ জনাবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমাৰ মাজত আছে টিম হিউমেনিটিৰ শিৱসাগৰ জিলাৰ সভাপতি, আমাৰ অতি শ্ৰদ্ধাৰ মৃদুল চেতিয়াপাত্ৰ ডাঙৰীয়া।
তেখেতকো আমাৰ শ্ৰদ্ধাৰ গোলাপ ডেকা ছাৰক এখন গলবস্ত্ৰৰে আদৰণি সম্ভাষণ জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমি আনুষ্ঠানিকতা ৰক্ষা কৰি ছাৰক আমাৰ আজি এই অংগদান আৰু দেহদান কাৰ্যসূচী দুআষাৰ কৈ আনুষ্ঠানিকভাৱে মুকলি কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ দিব্যজ্যোতি। সমক্ষে এই টিম হিউমেনিটিৰ সকলো বিষয়ববীয়া মই গৌৰৱবোধ কৰিছোঁ এইকাৰণে যে এই আজি ৭ম বৰ্ষপূৰ্তিৰ অনুষ্ঠানত এই যিটো টিম হিউমেনিটিৰ যিটো মহান প্ৰচেষ্টা, এই প্ৰচেষ্টা কিন্তু আজিলৈকে ক'তো হোৱা দেখা নাই। গতিকে যোৰহাটত ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ কাৰণে এই মহান প্ৰচেষ্টাটো আমাৰ ৰাইজে সকলোৱে জনা উচিত। আমাৰ সজাগতা সৃষ্টি কৰিবৰ কাৰণে সকলো ৰাইজ আগবাঢ়ি আহক। আমি আমাৰ এই দেহাটো, আমাৰ দেহাত থকা সকলো অংগ প্ৰত্যংগ, অৱশ্যে আজি অত বছৰে ৰক্তদান চলি আহিছে, আমাৰ জেউতি আই বেংকত কৰ্ণিয়া দান চলি আহিছে, কিন্তু এই যে অংগদান এই বস্তুটো এতিয়ালৈকে হোৱা নাছিলে আৰু দেহাদানটো এতিয়ালৈকে হৈ আছিল যদিও ইমান এটা ফলপ্ৰসূ হোৱা নাই। গতিকে দিব্যজ্যোতিহঁতৰ প্ৰচেষ্টাত এই যিটো এই সকলো বিষয়ববীয়াকে লৈ টিম হিউমেনিটি এই মহান যিটো অনুষ্ঠান, এই অনুষ্ঠানৰ যিটো মহান প্ৰচেষ্টা, এইটো এটা কি বুলি ক'ব, এতিয়া ঐতিহাসিক প্ৰচেষ্টা আৰু এই প্ৰচেষ্টাটো সকলোৱে আদৰণিজনক। আমাৰ দেহাটো এতিয়া আপোনালোকে গম পায়, মেডিকেল কলেজত ডিছেকশ্যন কৰিবৰ কাৰণে, মেডিকেল পঢ়িবৰ কাৰণে আমাৰ দেহাৰ শৰীৰৰ প্ৰয়োজন এনাটমিক। গতিকে এই দেহাদানৰ এতিয়া সকলো মেডিকেল কলেজত, এতিয়াতো 24খন মেডিকেল কলেজ হ'ব, গতিকে ইমান দেহা ক'ত পাব। গতিকে আমি এই দেহাবোৰ মৃত্যুৰ পিছত জ্বলাই দিয়াতকৈ আমাৰ ৰাইজৰ কামত অহা হিচাপত আমাৰ অংগ প্ৰত্যংগ, লিভাৰ, লাংছ, হাৰ্ট, চকু, মগজু, আমাৰ কিডনী, এই সকলো অংগ আৰু আমাৰ দেহাটো ডিছেকশ্যন কৰি বা কি কয় এইটো মই অসমীয়া শব্দত ক'বলৈ বেয়া পাইছোঁ, এইটো এনাটমিত এই ৰাইজে যিবিলাক উঠি অহা নৱপ্ৰজন্মই শিক্ষা গ্ৰহণ কৰি আমাৰ ৰাইজে উপকাৰ সাধন কৰক। আৰু এইটো এটা মহান প্ৰচেষ্টাক মই আদৰণি জনাই সকলোকে অভিনন্দন, ধন্যবাদ, কৃতজ্ঞতা যাচি মই এই অনুষ্ঠানটো হেৰি কৰিবলৈ অপেনিং কৰিবলৈ আগবাঢ়িছোঁ। পিঠা কটা অনুষ্ঠানে সামৰণি মাৰিছে। টিম হিউমেনিটি সকলো অনুষ্ঠান ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। আজিৰ আমাৰ এই 7ম বৰ্ষপূৰ্তি অনুষ্ঠানৰ মাজতেই লখিমপুৰ জিলা শাখাই আজি লখিমপুৰ জিলাবাসীৰ বাবে অতি ন্যূনতম খৰচৰ বিনিময়ত যি আমি এম্বুলেঞ্চ সেৱা আগবঢ়াই আহিছোঁ লখিমপুৰ জিলাত, আজি দ্বিতীয়খন এম্বুলেঞ্চ আমি আজি এই বৰ্ষপূৰ্তি অনুষ্ঠানতে আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। ব্লাড ডনেশ্যন হৈ আছে। টিম হিউমেনিটিৰ পৰা এইখন পোনপ্ৰথমবাৰৰ বাবে এখন এম্বুলেঞ্চ আজি শুভাৰম্ভ কৰা হ'ল। এইখন ডাঙৰ পদক্ষেপ লৈ আহিছে। আমাৰ সুঘৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনাওঁ। টিম হিউমেনিটিৰ 7ম বৰ্ষপূৰ্তি অনুষ্ঠানত আমাক ইয়াত মনোনয়ন যে আমি বহুত আনন্দিত আৰু টিম হিউমেনিটি যথেষ্টখিনি ভাল কাম কৰি গৈ আছে। আমি দেখিছোঁ অনাগত দিনত তেখেতসকলে যাতে আৰু উদ্যমেৰে ৰাইজৰ হকে কাম কৰি যাওক তাৰে আমি আশা কৰিছোঁ আৰু আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধুনীয়াকৈ সজাই তুলিছে। যিসকল বাঁহী পৰিয়ালৰ অনুষ্ঠান কৰিবলৈ আহিছে তেখেতসকলে আমাৰ ওচৰত থকা চুঘৰলৈ আহিবলৈ অনুৰোধ জনালোঁ। ডিছেকশ্যন বুলি কয়, তেতিয়া এনাটমি হলটো প্ৰকাণ্ড হল,
লাইন লাইন টেবুলত লাইন লাইন মৃতদেহ লেংটা কৰি সজাই থোৱা আছে। ঘৰটোত সোমাই কি এক দুৰ্গন্ধময় এক মানে পৰিৱেশ, দুৰ্গন্ধ গেলা গেলা গোন্ধাইছে, মৰাশৰ গোন্ধ। আৰু আমাৰ বহুতেই সোমাবই নোৱাৰে, হক কৰি বমি কৰি দিছিলে। আৰু কিছুমানে অলপ সময় থাকি আকৌ বাহিৰলৈ ওলাই আহি পেলাই হাত মুখ ধুই বমি কৰি দিছিলে। আমি ডিছেকশ্যন কৰিছিলোঁ, মৰা মানুহবোৰ কাটি কাটি আমাৰ স্কালপেল আছিলে, ফ'ৰষ্টেপ আছিলে, এই নখবিলাকত মৰা মানুহৰ মৰা দেহৰ মানে কিছুমান অংশ ইয়াত সোমাই সোমাই আছিল। আৰু আমি সেই ক্লাছটো কৰি 2 ঘণ্টা মৰা মানুহ কাটি পেলাই লৰালৰিকৈ আকৌ হাত মুখ ধুই পেলাই ভাত খাই উঠি আকৌ ক্লাছ কৰিবলৈ দেহদান আমাৰ গোলাপ ডেকা চাৰে কৈ গ'ল, তেখেতেও অংগদান আৰু দেহদান কৰিব। এয়া হৈছে প্ৰকৃত ধৰ্ম। এনেধৰণৰ অনুষ্ঠানসমূহ আমি সমগ্ৰ অসমবাসীয়ে সহযোগিতা আৰু আশীৰ্বাদ প্ৰদান কৰিব লাগে। অভ্যৰ্থনা অনুষ্ঠান চলি আছে, ৰাইজে ধুনীয়া হেৰি কৰিছে একদম প্ৰগ্ৰেম। দেখাই দিছোঁ দেই কি কি বনাইছে। মাংস আছিল ন, মাংস দিবলৈ থাকিয়ে গ'ল। অঁ, এয়া চব্জি, জ্বলা ভাজি, দাদাই আগতে বনাই আছে। এইফালে মাছো উঠাইছে। এই দুটা খওক। বহুকেইটা কাৰ্যসূচী সমাপ্তি ঘটিছে আৰু ভালেমানকেইটা প্ৰগ্ৰেম আছে। আৰু কণ মাইনাহঁতৰ বিহু আছে, এনেকৈ ভালেমানকেইটা অনুষ্ঠান হ'ব। আৰু চাই থাকিবচোন কেনেকুৱা লাগে ভিডিঅ'টো, আৰু হিউমেনিটি হৈ আপোনালোকে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট